Hello everyone, welcome to Study for Change চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আছামিয়াৰ বুকৰ পৰা পাৰ্ট নম্বৰ 77 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। কুৱেশ্যনটোৰ লগতে যিকেইটা ইম্পৰ্টেণ্ট ৰিলেটেড পইণ্ট আছে গোটেইকেইটা মই কভাৰ কৰি দিছোঁ কুৱেশ্যনকেইটাৰ লগতে। চ' আপোনালোকে মনত ৰাখিবলৈ ইজি হ'ব। আৰু যদি কোনোবাই আছামিয়াৰ বুকখনৰ আগৰ প্লেলিষ্টটো চাব বিচাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, হু ৱাজ ন'ন এজ বুদ্ধি সৰ্গনাৰায়ণ। বুদ্ধি সৰ্গনাৰায়ণ বুলি কোনজন আহোম ৰজাক কোৱা হয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, প্ৰতাপ সিংহ। প্ৰতাপ সিংহক বুদ্ধি সৰ্গনাৰায়ণ বুলি জনা যায়। প্ৰতাপ সিংহ আছিলে 17th আহোম কিং আৰু তেখেতৰ ৰাজত্বকাল আছিলে 1603 পৰা 1641 চনলৈকে। আহোম ৰজা প্ৰতাপ সিংহক আন এটা নামেৰে জনা গৈছিলে, সেইটো হৈছে বুঢ়া ৰজা। তেখেতক বুঢ়া ৰজা বুলিও জনা গৈছিলে। মনত ৰাখিব, প্ৰতাপ সিংহক বুদ্ধি সৰ্গনাৰায়ণ আৰু বুঢ়া ৰজা বুলিও জনা যায় আৰু তেখেত হৈছে 17th আহোম কিং আৰু তেওঁৰ ৰাজত্বকাল আছিলে 1603 চনৰ পৰা 1641 চনলৈকে। নেক্সট কুৱেশ্যন, হু ক্ৰিয়েটেড দ্য পোষ্ট বৰবৰুৱা এণ্ড বৰফুকন। বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনে প্ৰথমে আৰম্ভ কৰিছিল? অপশ্যন ৰেডি আছে ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, প্ৰতাপ সিংহ। প্ৰতাপ সিংহই এই বৰবৰুৱা আৰু এই বৰফুকন পোষ্ট দুটা ক্ৰিয়েট কৰিছিলে বা সৃষ্টি কৰিছিল। ইয়াৰে প্ৰথমজন বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা। প্ৰথমজন বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা আৰু বৰফুকনটো আপোনালোকে কোন হয় কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, ডিউৰিং হোজ ৰেইন দুৰ্গা পূজা ৱাজ চেলিব্ৰেটেড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আহোম কিংডম। কাৰ দিনত পোনপ্ৰথমবাৰৰ বাবে দুৰ্গা পূজা উদযাপন কৰা হৈছিলে আহোমৰ দিনত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, চুকাম্ফা। চুকাম্ফাৰ দিনত প্ৰথমবাৰৰ বাবে দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ ভগা ৰজা। ভগা ৰজা বুলি কাক কোৱা হয়? অপশ্যনকেইটা আছে চুৰামফা, চুনিতফা, চুকাম্ফা, চুচেংফা। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, চুৰামফা। চুৰামফাক ভগা ৰজা বুলি কোৱা হৈছিল। চুৰামফাৰ আহোম নামটো হৈছে জয়াদিত্য সিংহ। পৰীক্ষাত কেতিয়াবা অপশ্যনত চুৰামফা নিদি জয়াদিত্য সিংহ দিব পাৰে। চ' আপোনালোকে জয়াদিত্য থাকিলে জয়াদিত্য টিক কৰিব। বহুতে জয়াদিত্য আৰু জয়ধ্বজ সিংহৰ মাজত কনফিউজ হৈ যায়। জয়াদিত্য সিংহক ভগা ৰজা আৰু জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি জনা যায়। জয়ধ্বজ সিংহক ভগনীয়া ৰজা আৰু জয়াদিত্য সিংহক ভগা ৰজা বুলি জনা যায়। আপোনালোকে কনফিউজ নহ'ব দুটাৰ মাজত। নেক্সট কুৱেশ্যন, হুইচ আহোম ৰুলাৰ ইছ্যুড কইনছ ফৰ দ্য ফাৰ্ষ্ট টাইম। কোনজন আহোম ৰজাই মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল প্ৰথমবাৰৰ বাবে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, চুকলেংমুং। চুকলেংমুঙে প্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল। লগতে মনত ৰাখিব, চুকলেংমুঙক গড়গয়া ৰজা বুলি জনা যায়। তেখেতেই প্ৰথমজন আহোম ৰজা যিজনে মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ন'ন এজ দিহিঙীয়া ৰজা। কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়? অপশ্যন এটি আছে চুকলেংমুং, চুকাফা, চুকাম্ফা, চুক্ৰাংফা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা যায়। চুহুংমুং হৈছে প্ৰথমজন আহোম ৰজা যিজনে হিন্দু নাম গ্ৰহণ কৰিছিলে। মনত ৰাখিব, পৰীক্ষাত আহিব পাৰে কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে হিন্দু নাম গ্ৰহণ কৰিছিলে? তেখেত হৈছে চুহুংমুং। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট বৰপাত্ৰ গোহাঁই। কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদটো আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদটো আৰম্ভ কৰিছিল। ইয়াৰে প্ৰথমজন বৰপাত্ৰ গোহাঁই হৈছে কনচেং বৰপাত্ৰ গোহাঁই। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ৱাজ ন'ন এজ বামুণী কোঁৱৰ। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? অপশ্যন এটি আছে চুডাংফা, চুহুংমুং, চুকাম্ফা, চুকাফা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য হিন্দু নেম অফ চুচেংফা। চুচেংফাৰ হিন্দু নাম কি আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ হিন্দু নাম আছিলে চুচেংফা। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ৱাজ ন'ন এজ খুৰা ৰজা। কোনজন আহোম ৰজাক খুৰা ৰজা নামেৰে জনাজাত? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, চুকাম্ফা। চুকাম্ফাক খুৰা ৰজা নামেৰে জনা যায়।
ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নেক্সট কুৱেশ্যন, হু বিল্ড শিৱদৌল? শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, বৰৰজা অম্বিকা। বৰৰজা অম্বিকাই শিৱদৌলটো নিৰ্মাণ কৰিছিলে আৰু শিৱদৌলটো অৱস্থিত আছে শিৱসাগৰ জিলাত। এই শিৱদৌলটো নিৰ্মাণ কৰা হৈছিলে 1734 AD-ত। বৰৰজা অম্বিকা হৈছে ৰজা শিৱসিংহৰ ৱাইফ। শিৱসিংহৰ পত্নী আছিল বৰৰজা অম্বিকা আৰু তেখেতেই শিৱদৌল নিৰ্মাণ কৰিছিলে 1734-ত। নেক্সট কুৱেশ্যন, হু বিল্ড ৰংঘৰ? ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে? শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই ৰংঘৰ নিৰ্মাণ কৰিছিলে। আৰু যদি সোধে ৰংঘৰ পুনৰ নিৰ্মাণ কোনে কৰিছিলে তেতিয়াহ'লে এই আনচাৰটো হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰিবিল্ড কৰিছিলে। ৰিবিল্ড বাই প্ৰমত্ত সিংহ আৰু নিৰ্মাণ কৰিছিলে প্ৰথমবাৰৰ বাবে ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কোচ হাজো ডিভিজন অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ কোচ হাজো বিভাগৰ প্ৰথম শাসক কোন আছিল? অপশ্যন এ আছে বিশ্বসিংহ, এইটো ভুল হৈ আছে, বিশ্বসিংহ হ'ব লাগে, নৰনাৰায়ণ, চিলাৰায়, ৰঘুদেৱ, নৰনাৰায়ণ। ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ৰঘুদেৱ নৰনাৰায়ণ। কোচ ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহই। বিশ্বসিংহই কোচ বংশটো প্ৰতিষ্ঠা কৰিছিলে। এই বিশ্বসিংহৰ দুজন ল'ৰা আছিলে, এখন হৈছে নৰনাৰায়ণ আৰু এজন হৈছে চিলাৰায়। এই নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ বংশটো দুটা ভাগত বিভক্ত হৈ গৈছিলে। এটা হৈছে কোচ হাজো আৰু হৈছে কোচবিহাৰ। তাৰে কোচ হাজোৰ প্ৰথমজন শাসক আছিলে ৰঘুদেৱ নাৰায়ণ। মই যিমান পাৰোঁ আপোনালোকক কুৱেশ্যনটোৰ লগত যিকেইটা ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্ট থাকে গোটেইকেইটা কমপ্লিট কৰি দিব বিচাৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কোচবিহাৰ ডিভিজন অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ কোচবিহাৰ বিভাগৰ প্ৰথম শাসক কোন আছিল? আগৰ কুৱেশ্যনটো আছিলে কোচ হাজোৰ, এইটো হৈছে কোচবিহাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, লক্ষ্মীনাৰায়ণ। কোচবিহাৰৰ প্ৰথমজন শাসক আছিলে লক্ষ্মীনাৰায়ণ আৰু কোচ হাজোৰ প্ৰথমজন শাসক আছিলে ৰঘুদেৱ নাৰায়ণ। লক্ষ্মীনাৰায়ণ হৈছে কোচবিহাৰৰ প্ৰথমজন শাসক আৰু ৰঘুদেৱ নাৰায়ণ হৈছে কোচ হাজোৰ প্ৰথমজন শাসক। নেক্সট কুৱেশ্যন, হুইচ ইনচিডেণ্ট ইজ অলছ' ন'ন এজ আছামছ জালিয়ানৱালাবাগ ইনচিডেণ্ট? কোনটো ঘটনাক অসমৰ জালিয়ানৱালাবাগ ঘটনা বুলিও কোৱা হয়? অপশ্যন এ আছে ফুলগুৰি ধাবা, পথৰুঘাট গুলীচালনা, অসম আন্দোলন, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, পথৰুঘাটৰ গুলীচালনা, পথৰুঘাট ফায়াৰিং। 1919 চনত হোৱা জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ লগত পথৰুঘাটৰ গুলীচালনা ছেম বুলি ধাৰণা কৰা হয়। নেক্সট কুৱেশ্যন, আছাম ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল এণ্ড ৱাজ পুট আণ্ডাৰ এ চিফ কমিশ্যন ইন হুইচ ইয়াৰ? অসম বংগৰ পৰা পৃথক কৰা হৈছিল আৰু কোন বছৰত মুখ্য আয়োগৰ অধীনত ৰখা হৈছিল? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 1874 চনত। 1874 চনত মুখ্য আয়োগৰ অধীনত অসমক ৰখা হৈছিলে। নেক্সট কুৱেশ্যন, হু ইনভাইটেড বাৰ্মিজ টু আছাম? কোনে বাৰ্মিজসকলক অসমলৈ নিমন্ত্ৰণ কৰিছিল? অপশ্যন এ দিছে লালুকুলা বৰফুকন, বদন চন্দ্ৰ বৰফুকন, পুৰন্দৰ সিংহ, মোমাই তামুলী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, বদন চন্দ্ৰ বৰফুকন। তেখেতে বাৰ্মিজসকলক অসমলৈ নিমন্ত্ৰণ কৰিছিলে। বাৰ্মিজসকল প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিলে 1817 চনত আৰু তেতিয়া তেওঁক বাৰ্মিজসকল আহিবলৈ অসমলৈ নিমন্ত্ৰণ কৰিছিলে বদন চন্দ্ৰ বৰফুকনে। নেক্সট কুৱেশ্যন, হুইচ ষ্টাৰ্টেড কলনিয়েল এৰা ইন আছাম? অসমত কোনটোৱে ঔপনিৱেশিক যুগৰ আৰম্ভ কৰিছিল? অপশ্যন এ আছে ট্ৰিটি অফ ইয়াণ্ডাবু, ট্ৰিটি অফ মাজুলী, গিলাদাৰিঘাট চুক্তি, বক্তিয়াৰ খিলজী এটেক। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ট্ৰিটি অফ ইয়াণ্ডাবু। ইয়াণ্ডাবু চুক্তিৰ পিছত কলনিয়েল যুগৰ আৰম্ভ হৈছিল। এই ইয়াণ্ডাবু চুক্তিটো স্বাক্ষৰিত হৈছিলে 1826 খ্ৰীষ্টাব্দত। পৰীক্ষাত আৰু কিছু সোধে ট্ৰিটি অফ গিলাদাৰিঘাট কিমান চনত স্বাক্ষৰিত হৈছিলে? মনত ৰাখিব 1663 চনত। লগতে মনত ৰাখিব বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে 1206 খ্ৰীষ্টাব্দত। এই 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰাৰ পিছৰ পৰাই মেডিয়েভেল যুগৰ আৰম্ভণি হৈছিল আৰু তাৰপিছত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিলে 1826 চনত। ইয়াৰ পৰাই কলনিয়েল যুগৰ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, বাণাসুৰা দ্য কিং অফ শোণিতপুৰ ৱাজ এ গ্ৰেট ডেভোটি অফ? শোণিতপুৰৰ ৰজা বাণাসুৰ এজন মহান ভক্ত আছিল কাৰ? অপশ্যন এ আছে ইন্দ্ৰ, শিৱ, দুৰ্গা, কামাখ্যা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, শিৱ।
শোণিতপুৰৰ ৰজা বানাহৰ শিৱৰ ভক্ত আছিলে। নেক্সট কুৱেশ্যন, প্ৰিন্স অমৃতপ্ৰভা ৱাজ ডটাৰ অফ হুইচ কিং? ৰাজকুমাৰ অমৃতপ্ৰভা কোন ৰজাৰ কন্যা আছিল? অপশ্যন আছে ভূতি বৰ্মন, বালা বৰ্মন, পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন। এই কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। অমৃতপ্ৰভা কোনজনৰ জীয়ৰী আছিলে? আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।